ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাগিচাৰ গছ উচ্ছেদ কৰি প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে এনেদৰে, যাৰ বাবে ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। বাগিচাৰ 27 বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰাৰ কাৰ্যৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনৰ প্ৰকল্পৰ নামত উচ্ছেদ চাহ বাগিচাৰ প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল চাহ শ্ৰমিকে। প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে ৰূপায়ণ কৰিছে 2 ঘণ্টীয়াকৈ ধৰ্ণা কাৰ্যসূচী আৰু শতাধিক চাহ শ্ৰমিকে পুৱাই উত্তাল কৰি তোলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। উচ্ছেদিত ভূমি শীঘ্ৰে মুক্ত নহলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু চাবুৱাত চাহ বাগিচাতে দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। বাগিচাত প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে এনেদৰে চাহ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্ছেদিত ভূমি শীঘ্ৰে মুক্ত নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ চাবুৱা চাহ বাগিচাৰ উপশাখাৰ উদ্যোগত আৰু উপশাখা আৰু প্ৰাথমিক গোটৰ ভিতৰচপা প্ৰাথমিক গোটৰ উদ্যোগত আমি আজি চাহ শ্ৰমিকৰ সহযোগত আজি আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণ এইটোৱে হ'ল যে আপোনালোকে দেখিছে যে বাগিচা আমি দশকৰ পৰা আমি বহবাস কৰি আহিছোঁ। আজি যুগ পৰা আমি বাগিচাত আমি বহবাস কৰি আহিছোঁ, কিন্তু আজি ইমান দিন 200 বছৰ অতিক্ৰম কৰাৰ পাছতো আজি বাগিচাখনত আজি যিখন মাটিত যিখন কোৱাৰ্টাৰত আমি থাকোঁ সেইখন কোৱাৰ্টাৰটো আজি নিজৰ নামত নাই। ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাগিচাৰ গছ উচ্ছেদ কৰি প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে এনেদৰে, যাৰ বাবে ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। বাগিচাৰ 27 বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰাৰ কাৰ্যৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনৰ প্ৰকল্পৰ নামত উচ্ছেদ চাহ বাগিচাৰ প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল চাহ শ্ৰমিকে। প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে ৰূপায়ণ কৰিছে 2 ঘণ্টীয়াকৈ ধৰ্ণা কাৰ্যসূচী আৰু শতাধিক চাহ শ্ৰমিকে পুৱাই উত্তাল কৰি তোলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। উচ্ছেদিত ভূমি শীঘ্ৰে মুক্ত নহলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু চাবুৱাত চাহ বাগিচাতে দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। বাগিচাত প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে এনেদৰে চাহ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্ছেদিত ভূমি শীঘ্ৰে মুক্ত নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ চাবুৱা চাহ বাগিচাৰ উপশাখাৰ উদ্যোগত আৰু উপশাখা আৰু প্ৰাথমিক গোটৰ ভিতৰচপা প্ৰাথমিক গোটৰ উদ্যোগত আমি আজি চাহ শ্ৰমিকৰ সহযোগত আজি আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণ এইটোৱে হ'ল যে আপোনালোকে দেখিছে যে বাগিচা আমি দশকৰ পৰা আমি বহবাস কৰি আহিছোঁ। আজি যুগ পৰা আমি বাগিচাত আমি বহবাস কৰি আহিছোঁ, কিন্তু আজি ইমান দিন 200 বছৰ অতিক্ৰম কৰাৰ পাছতো আজি বাগিচাখনত আজি যিখন মাটিত যিখন কোৱাৰ্টাৰত আমি থাকোঁ সেইখন কোৱাৰ্টাৰটো আজি নিজৰ নামত নাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।